এটা ডাঙৰ মিছাল আছে মানে ফকৰা যোজনা হিন্দীত আছে हर कामयाब मर्द के पीछे एक औरत जरूर होता है। तो সেই ফকৰা যোজনাটোক লৈ এটা কাহিনী শুনিব। এটা ডাঙৰ পুখুৰী আছিলে, পুখুৰীটোত ঘৰিয়ালে ভৰ্তি আছিলে। এজন ৰজাই ঘোষণা কৰিলে যে এই পুখুৰীটোদি যোনে সাঁতুৰি পাৰ হৈ ইপাৰ পাবগৈ তেওঁক 5 কোটি টকা দিয়া হ'ব, আৰু যিয়ে সাঁতুৰিব নোৱাৰিব তেওঁ তাত পৰি ঘৰিয়ালৰ মৃত্যু মুখত পৰিব, তেওঁৰ পত্নীক 2 কোটি টকা দিয়া হ'ব। কথাটো ঘোষণা কৰিলে, মানুহ চব পুখুৰীটো পাত খাৰা হ'ল। তেনেকুৱাতে এজন ব্যক্তিয়ে পুখুৰীটোত পৰি গ'ল। পুখুৰীটো জাপ মাৰি দিলে আৰু পৰি গ'ল। পৰি যেনে তেনে সাঁতুৰি তেওঁ পাৰ হৈ গ'ল, এটা 5 কোটি টকা পুৰস্কাৰ পাবলৈ সক্ষম হ'ল। তেতিয়া তেওঁক মানুহে সুধিলে, তুমি কেনেকৈ পাৰ হ'লা? সি কৈছে, সেইবোৰ বাদ দিয়াচোন, মোক কোনে পিছফালৰ পৰা গটা মাৰি দিলে? তেতিয়া এগৰাকী মানুহে হাত দাঙি ক'লে যে মই, তাৰমানে সেই মানুহগৰাকী তেওঁৰ পত্নী আছিলে। তেওঁক সুধিলে, তুমি কিয় গটিয়ালা? আৰে তোমাক মই গটিয়াই দিলোঁ, তুমি যদি সাঁতুৰি পাৰ হ'ব পাৰিবা 5 কোটিপতি তুমি, আৰু যদি তুমি সাঁতুৰিব নোৱাৰা মৰি থাকিবা কোটিপতি মই। এতিয়া পাৰ হ'ব পাৰিলা কোটিপতি তুমি। সেইটো কৈছে, हर कामयाब मर्द के पीछे एक औरत जरूर होता है।